মৈদামে পালে বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতি আৰু তাৰ পিছতেই চৰাইদেউ মৈদামত দিনৰ ভাগত দেখা গৈছিল এক উৎসৱমুখৰ পৰিৱেশ। কেৱল চৰাইদেউবাসীৰ বাবে এই সুখবৰ নহয়, সমগ্ৰ অসমবাসীৰ বাবে এক সুখবৰ বুলি ক'ব লাগিব। যিহেতু দিনৰ ভাগত এই যি চৰাইদেউ মৈদাম, সেই চৰাইদেউ মৈদামত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজমান কৰিছিল আৰু এতিয়া সন্ধিয়া দেখা গৈছে ইয়াত বন্তি প্ৰজ্বলন কৰা হৈছে। চৰাইদেউৰ যি চকিয়াল যুৱ সমাজ আৰু ইয়াৰ যি স্থানীয় ৰাইজৰ উদ্যোগত ইয়াত 1000 আসলে বন্তি প্ৰজ্বলন 1000 একচ বন্তি প্ৰজ্বলন কৰা হৈছে। চৰাইদেউ যি চুকাফা চকিয়াল যুৱ সমাজ তেওঁলোকৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত এই বন্তি প্ৰজ্বলন কৰা হৈছে। আমাৰ সৈতে চৰাইদেউ মৈদাম চোৱা চিতা কৰাৰ দায়িত্বত থকা বিষয়ববী আছে, আমি কথা পাতিম। যিহেতু আজি কেৱল চৰাইদেউবাসীৰ বাবে নহয়, সমগ্ৰ অসমবাসীৰ বাবে এক সুখবৰ। দিনৰ ভাগত চৰাইদেউ মৈদামত এক উৎসৱমুখৰ পৰিৱেশ আৰু এতিয়া চৰাইদেউ মৈদামত বন্তি প্ৰজ্বলন কৰা হৈছে। চৰাইদেউ যি চুকাফা চকিয়াল যুৱ সমাজ আৰু ইয়াৰ যিসকল স্থানীয় ৰাইজ তেওঁলোকৰ উদ্যোগত ইয়াত আচলতে বন্তি প্ৰজ্বলন কৰা হৈছে। 1000 একচ বন্তি প্ৰজ্বলন, কি ক'ব? হয়, আপুনি যিহেতু কৈছে যে এইটো সমগ্ৰ চৰাইদেউবাসী ৰাইজই নহয়, সমগ্ৰ অসমবাসীৰ এইটো এটা দিন। যিহেতু এইটো হ'ল কি, চৰাইদেউ মৈদাম অঞ্চলটো অসমীয়া জাতিৰ অসমৰ এটা স্বাভিমানৰ বিষয়। গতিকে এই স্বাভিমানটোত আজি ঐতিহাসিক চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থান পাবলৈ সক্ষম হ'ল। তাৰ কাৰণে আজিৰ দিনটোত আমাৰ দৌল সংগঠন, স্থানীয় ৰাইজ সকলোৱে আজি সন্মিলিত হৈ এটা বিজয় উল্লাস উদযাপন কৰিলে আজি দিনজোৰা কাৰ্যসূচীৰে। যিহেতু ইয়াত আজি এভাগেই বানফি পূজা অনুষ্ঠিত হ'ল আৰু বানফি পূজা অনুষ্ঠিতৰ লগতে সন্ধিয়া বেলিকা আমাৰ চুকাফা চকিয়াল যুৱ সমাজৰ সৌজন্যত আমাৰ গোটেই মৈদাম প্ৰাংগণত 1000 এখন চাকি জ্বলোৱা হৈছে। যিহেতু আমাৰ মহান স্বৰ্গদেউসকলৰ সন্মানাৰ্থে তেখেতলোকক সন্মান জনাই আমি আজি সন্ধিয়া পৰত বন্তি প্ৰজ্বলন কৰিছোঁ। আৰু লগতে আমি সমগ্ৰ ইতিমধ্যেতো আজি চৰাইদেউ মৈদাম প্ৰাংগণত বৰ্তমানেও উলহ মালহেৰে ৰাইজৰ যিটো ভিৰ দেখা গৈছে, সঁচাকৈ ৰাইজসকল উৎফুল্লিত হৈ আছে। আৰু ৰাইজে যিটো আজি বছৰ ধৰি যিটো উৎকণ্ঠাত আছিল, সেই উৎকণ্ঠা আজি উৰ পৰিছে। আৰু 600 বছৰীয়া আহোম ৰাজত্বৰ যিটো গৌৰৱ উজ্জ্বল ইতিহাস, সেই ইতিহাসক পুনৰ এবাৰ আকৌ বিশ্বৰ বুকুত প্ৰতিষ্ঠিত কৰিবলৈ যে সক্ষম হৈছে, তাৰ কাৰণে আমি অতিকৈ গৌৰৱান্বিত হৈছোঁ। হয়, এটা কথা ক'ব লাগিব, এই যি চৰাইদেউ মৈদাম, সেই চৰাইদেউ মৈদাম হৈছে আহোম ৰাজত্বৰ 600 বছৰীয়া ইতিহাসৰ এক বিৰল চানেকি বুলি ক'ব লাগিব। আৰু সেই স্বৰ্গদেউসকলক সন্মান জনাই আজি ইয়াত চুকাফা যি চকিয়াল যুৱ সমাজ আৰু ইয়াৰ স্থানীয় ৰাইজৰ উদ্যোগত ইয়াত 1000 একচ বন্তি প্ৰজ্বলন কৰা হৈছে। আমাৰ সৈতে টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববী আছে, কি ক'ব? হয়, আজি দিনটো আমাৰ কাৰণে এটা বিশেষ দিন। সেই বিশেষ দিনটোক আমি বিশেষভাৱে উদযাপন কৰিবৰ বাবে আজি আমি চুকাফা চকিয়াল যুৱ সমাজ, সদৌ টাই আহোম ছাত্ৰ সন্থা, স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ সহযোগ আৰু উদ্যোগত 1000 এগছি বন্তি প্ৰজ্বলন কৰিছোঁ। লগতে আমি আকাশ বন্তিৰো ব্যৱস্থা কৰিছোঁ আৰু আকাশ বন্তিও আমি প্ৰজ্বলন কৰিছোঁ। আমি ক'ব বিচাৰোঁ যে আহোম শাসনকালৰ যি চানেকি, ঐতিহাসিক চানেকি হিচাপে চৰাইদেউ মৈদাম যি বৰ্তমান বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে, ইয়াত যিসকল বৰেণ্য ব্যক্তি বৰ্তমান আমাৰ মাজত নাই, যিসকলৰ কষ্টৰ ফচলত আজি চৰাইদেউ বিশ্ব দৰবাৰত জিলিকি উঠিছে, তেখেতসকলকো আমি স্মৰণ কৰি আজি এগছিকৈ বন্তি জ্বলাইছোঁ। আৰু আমাৰ মহান চাওফাসকলক সোঁৱৰিও আমি এগছিকৈ বন্তি প্ৰজ্বলন কৰিছোঁ। এতিয়া যিহেতু চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ লাভ কৰিলে আৰু ইয়াৰ পিছত আচলতে যি চৰাইদেউ মৈদাম আচলতে এতিয়া ইয়াৰ পৰিৱেশ যেনেকুৱা, তাতকৈ পিছৰ পৰ্যায়ত আৰু ইয়াতকৈ পৰিৱেশ আচলতে আৰু অধিক উন্নত হ'ব, কি ক'বা এই ক্ষেত্ৰত? হয়, আপোনালোকে দেখিবলৈ পাইছে প্ৰথমতে যি ধৰণে চৰাইদেউ মৈদাম হাবি জংঘলেৰে আৱৰি আছিলে, এটা পৰ্যায়ক্ৰমে বিভিন্ন ধৰণৰ কাম কাজ হৈ আহিছে। এতিয়া চেণ্ট্ৰেল আৰ্ক'লজি আৰু ষ্টেট আৰ্ক'লজি দুয়োটা আৰ্ক'লজি ডিপাৰ্টমেণ্টৰ তত্বাৱধানত মৈদামসমূহ সংৰক্ষিত হৈ আছে আৰু শোভাবৰ্ধনৰ কাম চলি আছে। এই ক্ষেত্ৰত অসম চৰকাৰৰ যি সঁহাৰি, সেই সঁহাৰিক আমি কৃতজ্ঞতা জনাবই লাগিব। আৰু বৰ্তমান চৰাইদেউ যি পৰ্যটনৰ স্থলী হিচাপে পৰিগণিত হৈছে, এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ পাছত পৰ্যটকৰ লানি নিচিকা ভিৰ হ'ব। এই ভিৰৰ মাজত আমাৰ স্থানীয় যুৱক যুৱতীসকলৰ সংস্থাপনৰ এক বাট মুকলি হ'ব বুলি আমি আশা কৰিছোঁ।
হয় এটা ক'ব লাগিব যিহেতু চৰাইদেউ মৈদামে যি বিশ্ব ঐতিহ্য ক্ষেত্ৰ লাভ কৰিলে তাৰপিছত আচলতে এই চৰাইদেউৰ মৈদামৰ আশে পাশে থকা যিসকল লোক আছে তেওঁলোক আচলতে সংস্থাপনৰ ক্ষেত্ৰতো এক দিশ ওলাব বুলি আশা কৰিছে আমাৰ সৈতে অন্য এজন বিষয়ববীয়া আছে দাদা কি ক'ব হয় আজি এটা ঐতিহাসিক দিন আচলতে আজি অসমৰে নহয় আজি উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা ঐতিহাসিক দিন আৰু এইটো ঐতিহাসিক দিনৰ এই ভাল খবৰটোৱে আমাক আনন্দিত কৰিছে উৎফুল্লিত কৰিছে আমি দিনৰ ভাগত আমি বিজয় উৎসৱ পালন কৰিলোঁ আৰু এতিয়া সন্ধিয়া ভাগত আমি মহান চাওফাসকলক শুৱনি বন্তি প্ৰজ্বলন কৰিছোঁ আৰু যিসকলে এই চৰাইদেউ মৈদামৰ সৈতে আমাক পৰিচয় কৰাই দিলে যিসকলে আজিও আমাৰ ইয়াত নাই স্বৰ্গগামী হ'ল তেখেতলোককো আমি শুৱনি আচলতে ইয়াত বন্তি প্ৰজ্বলন কৰিছোঁ আৰু ক'ব খোজোঁ যে চৰাইদেৱে যি আজি আমাৰ বিশ্ব ঐতিহ্য স্বীকৃতি পাবলৈ সক্ষম হ'ল তাৰ বাবে আমি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ লগতে ইয়াৰ দুইটা বিভাগৰ কেন্দ্ৰীয় আৰু দুইটা বিভাগক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আহিবলগীয়া দিনবিলাকত আমি ভাবোঁ যে চৰাইদেউ অঞ্চলৰ ৰাইজৰ এতিয়াৰ পৰা দায়িত্ব আৰু কৰ্তব্য অলপ বেছি হ'ল হয় সঁচাকৈ আজি চৰাইদেউবাসীৰ বাবে নহয় সমগ্ৰ অসমবাসীৰ বাবে এক শুভক্ষণ বুলি ক'ব লাগিব কিয়নো চৰাইদেউ মৈদামে যি বিশ্ব ঐতিহ্য ক্ষেত্ৰ আচলতে স্থান লাভ কৰিবলৈ সক্ষম হ'ল তাৰপিছতে আচলতে এক উৎফুল্লিত হৈ পৰিছে চৰাইদেউৰ লগতে সমগ্ৰ অসমবাসী আৰু দিনৰ ভাগত যিটো উৎসৱমুখৰ পৰিৱেশ আছিল আৰু এতিয়া সন্ধিয়া হোৱাৰ লগে লগে ইয়াত বন্তি প্ৰজ্বলন কৰা হৈছে আকাশ বন্তি জ্বলোৱা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ